নমস্কাৰ পুনৰ আনন্দ ভিডিঅ'লৈ স্বাগতম আমি এইটো ভিডিঅ'ত তোমালোকৰ যেটো 5 নম্বৰ চেপ্টাৰ আছিল মৌলিক সংখ্যা তাৰ আমি 5.5 ৰ পিছত যেটা অনুশীলনী আছে আমি হেগিটা আলোচনা কৰিম ইয়াৰ আগৰ ভিডিঅ'ত মই 5.4 লে আলোচনা কৰিছো তোমালোকে যদি চোৱা নাই হেতু ভিডিঅ' চাই ল'ব পাৰিবা আৰু যদি চেনেলটো এতিয়াও সাবস্ক্ৰাইব কৰা নাই তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰিবা এতিয়া এই 5.5 বা 5.6 বা 5.7 ত যোৱাৰ আগতে আমি কেইটামান ইয়াতে জানিবলগীয়া কেইটামান কনসেপ্ট আছে ধাৰণা কেইটামান আছে আমি হেগিটা প্ৰথমতে আলোচনা কৰিলম কি জানিবলগীয়া আছে মৌলিক সংখ্যাৰ বিষয়ে তো তাৰ পিছত আমি আজি কেইটা অনুশীলনী আছে সেই অংককেইটা কৰিম একদম সহজ হয় প্ৰথমতে এটা তোমালোকক পৰস্পৰ মৌলিক সংখ্যাটো আমি কি আগতে পঢ়ি আহিছো অলৰেডি আমি চালো আগৰ ভিডিঅ'টোত তো এইটো তোমালোকে পৰস্পৰ মৌলিক সংখ্যা পাবা বা যমজ মৌলিক সংখ্যা পাবা মৌলিক ত্ৰয় পাবা বা মৌলিক উৎপাদকীকৰণ পাবা তো সেইখিনি বস্তু কি হয় আমি প্ৰথমতে জানিলো তেতিয়া তোমালোকৰ অংককেইটা কৰাত সুবিধা হ'ব এটা পৰস্পৰ মৌলিক সংখ্যা বা যমজ মৌলিক সংখ্যা কি হেতু চাও তো প্ৰথমতে আমি সব পৰস্পৰ মৌলিক সংখ্যাটো পৰস্পৰ মৌলিক সংখ্যা কি হয় মই এবাৰ আগতে কৈছো এটো কথা হলে মই আকৌ এবাৰ ভালকৈ কৈ দিছো চাবা এবাৰ পৰস্পৰ মৌলিক সংখ্যা এটা কি হয় পৰস্পৰ মৌলিক সংখ্যাটো যে যদি আমি দুটা সংখ্যা দুটা যিকোনো সংখ্যা মৌলিক সংখ্যা হ'ব পাৰে বা আন কোনো বেলেগ সংখ্যা হ'ব পাৰে তো সেই দুটা সংখ্যাৰ পৰা যদি আমি উৎপাদক উলিয়াব যাও তো ধৰা আমি এটা সংখ্যা লৈছো 6 5 লৈছো আৰু এটা সংখ্যা লৈছো ধৰা হল 6 তো এই দুটা সংখ্যাৰ যদি আমি উৎপাদক উলিয়াও 5 ৰ উৎপাদক আমি কি পাম 5 ৰ উৎপাদক পাম 1 আৰু 5 পাম 5 ৰ উৎপাদক আমি কি পাম 1 2 3 আৰু 6 পাম তো এনেকা যিকিটা আমি উৎপাদক পালো এই উৎপাদক কেইটাৰ পৰা সাধাৰণ উৎপাদক বাছিছিল আমি আগৰ অনুশীলন বিলাকত কৰি আহিছো তো ইয়াৰ পৰা সাধাৰণ উৎপাদক বাছিলে তুমি কি পাম 1 পাম অনলি আৰু বাকি আৰু কোনো কমন নাই এটা দুটাতে মিলি থকা উৎপাদক অকল একেই আছে তো যিবিলাক সংখ্যাৰ এনেকা দুটা সংখ্যাৰ এনেকা যদি উৎপাদক উলিয়ালে মাত্ৰ সাধাৰণ উৎপাদক 1 হয় সেইবিলাক সংখ্যাকে আমি কি বুলি কোৱা হয় পৰস্পৰ মৌলিক সংখ্যা বুলি কোৱা হয় তো এটা জানিবলগীয়া কথা যে যিবিলাক সংখ্যাৰ বা দুটা সংখ্যাৰ যদি সাধাৰণ উৎপাদক মাত্ৰ 1 হয় তেনলে সেই সংখ্যা দুটা কি বুলি কোৱা হয় পৰস্পৰ মৌলিক সংখ্যা আৰু পৰস্পৰ মৌলিক সংখ্যা কেইটামান শৰ্ত দিয়া আছে এটা শৰ্ত মানে মনত ৰাখিবলৈ এটা কথা দিয়া আছে যে দুটা মৌলিক সংখ্যা সদায় কি হয় পৰস্পৰ মৌলিক সংখ্যা হয় এটো পৰস্পৰ মৌলিক সংখ্যাটো ইংৰাজীত কি বুলি কোৱা হয় কো-প্ৰাইম বুলি কোৱা হয় কো-প্ৰাইম মানে এটা সংখ্যাৰ লগত আনটো সংখ্যা কি হয় মৌলিক সংখ্যা হয় পৰস্পৰ মৌলিক সংখ্যা অৰ্থাৎ দুটাৰ যদি ফেক্টৰ 1 থাকে অনলি কমন ফেক্টৰ তেনলে হেতু কি কোৱা হয় কো-প্ৰাইম বুলি কোৱা হয় এটা মনত ৰাখিবা যে দুটা মৌলিক সংখ্যা সদায় পৰস্পৰ মৌলিক সংখ্যা হয় বা কেতিয়াবা এটা মৌলিক সংখ্যা আৰু কেতিয়াবা এটা যৌগিক সংখ্যাও পৰস্পৰ মৌলিক সংখ্যা হ'ব পাৰে এই দুজনক আমি পালো 5 আৰু 6 টো 5 টো মৌলিক সংখ্যা আছিল 6 টো আমাৰ যৌগিক সংখ্যা আছিল আৰু ইয়াৰ বাহিৰে আৰু এটা 3 নম্বৰটো দিছে দুটা ক্ৰমিক স্বাভাৱিক সংখ্যা সদায় পৰস্পৰ মৌলিক সংখ্যা হয় ক্ৰমিক স্বাভাৱিক সংখ্যা মানে কি 7 এটা 8 এটা এটা ক্ৰমিক স্বাভাৱিক সংখ্যা এই দুটা সদায় কি হয় পৰস্পৰ মৌলিক সংখ্যা হয় মানে ইহঁতৰ যদি আমি উৎপাদক উলিয়াব যাও সদায় কি পাম সাধাৰণ উৎপাদকটো একেই পাম তো এইটো তোমালোকে মনত ৰাখিবলগীয়া কথা পৰস্পৰ মৌলিক সংখ্যাৰ ক্ষেত্ৰত এবাৰ নেক্সট আহিলে যমজ মৌলিক সংখ্যা বা টুইন প্ৰাইম কাক কয় যমজ মৌলিক সংখ্যা বা টুইন প্ৰাইম ইয়াতে লিখি দিছো মই যমজ মৌলিক সংখ্যা যমজ মৌলিক ইংলিছত কি বুলি কোৱা হয় টুইন প্ৰাইম তো টুইন প্ৰাইম বা যমজ মৌলিক সংখ্যা কি হয় সোৱা যে দুটা মৌলিক সংখ্যাৰ মাজত যদি মাত্ৰ এটা যৌগিক সংখ্যা থাকে তেনলে সেইবিলাক কি কোৱা হয় যমজ মৌলিক সংখ্যা বুলি কোৱা হয় তাৰ মানে চাবা তোমালোকে 3 এটা মৌলিক সংখ্যা পাইছা 5 এটা মৌলিক সংখ্যা পাইছা 3 আৰু 5 ৰ মাজত কি আছে আমাৰ 4 সংখ্যাটো আছে 4 টো কি হল একমাত্ৰ যৌগিক সংখ্যা এটাই আছে তেনলে এই 3 আৰু 5 আমি কি বুলি কোৱা হম কি বুলি কম যমজ মৌলিক সংখ্যা বুলি কম বা ইয়াক ইংলিছত হলে কি হ'ব টুইন প্ৰাইম বুলি কোৱা হয় বা তেনেকুৱা আৰু উদাহৰণ বহুত আছে 5 আৰু 7 পাবা তোমালোকে বা 11 আৰু 13 পাবা এইবিলাকৰ মাজত কি আছে মৌলিক সংখ্যাৰ মাজত মাত্ৰ এটা যৌগিক সংখ্যা আছে তো সেইবিলাক সংখ্যাক আমি কি বুলি কম টুইন প্ৰাইম বা যমজ মৌলিক সংখ্যা একদম সহজ বস্তু হয় পৰস্পৰ মৌলিক সংখ্যা আমি একদম সহজ পাইছো যে সাধাৰণ উৎপাদক যদি 1 হয় তেনলে পৰস্পৰ মৌলিক সংখ্যা বা ইংৰাজীত কো-প্ৰাইম বুলি কোৱা হয় আকৌ যদি দুটা মৌলিক সংখ্যাৰ মাজত এটা মাত্ৰ যৌগিক সংখ্যা থাকে তেনলে হেতু কি কোৱা হয় যমজ মৌলিক সংখ্যা বা টুইন প্ৰাইম আকৌ যদি তিনিটা মৌলিক সংখ্যাৰ মাজত এটা এটা থাকে এনেকে ধৰা হল 3 এটা 5 এটা আৰু এটা কি আছে 7 তিনিটাৰ মাজত কি আছে এই দুটাৰ মাজত এটা মাত্ৰ যৌগিক সংখ্যা আছে এটা আছে 4 আৰু এটা কি আছে 6 আছে তো এনেকুৱা ধৰণৰ হলে এটো কি কোৱা হয় মৌলিক কি বুলি কোৱা হয় এটো ত্ৰয় বুলি কোৱা হয় বা ইংৰাজীত হলে এটো প্ৰাইম ট্ৰিপলেট আৰু মৌলিক অসমীয়াত হলে কি হয় মৌলিক ত্ৰয় তো এইখিনি বস্তু তোমালোকৰ জানিব লগা আছে 5.5 যেটো অনুশীলন আছে তাৰ আগত তাৰ পিছত আমি 5.6 টো যেটো এটা ভিডিঅতে আলোচনা কৰিম গতিকে তাৰ আগত কি যিখিনি জানিব লগা আছে মই সেইখিনিও কৈ দিছো চোৱা ইয়াতে
তোমালোকৰ 5.6 ৰ আগত মৌলিক উৎপাদকীকৰণটো আছে মৌলিক উৎপাদকীকৰণ মই আগতে অলৰেডি কৰিছো তোমালোকৰ মৌলিক উৎপাদকীকৰণ আমি কৰি আহিছো আগতে কিন্তু তোমালোকে হেতু নাজানো যে হেতুৱে মৌলিক উৎপাদকীকৰণ হয় তো মৌলিক উৎপাদকীকৰণ মানে কি হয় যে আমি যিকোনো এটা সংখ্যাৰ মৌলিক উৎপাদকত বিশ্লেষণ কৰিব লাগে বা মৌলিক উৎপাদক ভাঙিব লাগে তেতিয়া কি হ'ব আমি কি কৰিব লাগিব ধৰল সংখ্যা এটা লৈছো আমি 18 এটো আমি কি কৰিব লাগে মৌলিক উৎপাদকত ভাঙিব লাগে তো কেনেকৈ কৰিম যে এই সংখ্যাটো আমি কিছুমান মৌলিক সংখ্যাৰ পূৰণফল হিচাপে দেখাব লাগে ধৰা হল 2 এটা মৌলিক সংখ্যা 2 পূৰণ কি হ'ব 3 পূৰণ 3 2 3 গুণ 6 6 3 গুণ কিমান হ'ব 18 হ'ব তো এইটো যেটো আমি লিখিলো এইটোৱে কি হয় মৌলিক উৎপাদকীকৰণ এটা এইটো সৰু সংখ্যাৰ কাৰণে আমি মুখে মুখে কৰিব পাৰিছো যদি ডাঙৰ সংখ্যা হলে কেনেকৈ কৰিম হেতু এটা জানিবলগীয়া কথা তো তোমালোকে কৰি আহিছো 3 নম্বৰ অংক সেই 3 নম্বৰ অংকখিনিয়ে হয় মৌলিক উৎপাদকীকৰণ তুমি যদি 18 টো হৰণ কৰি চাও যিবিলা মৌলিক সংখ্যা আছে আমি হেকিটাৰে হৰণ কৰিব এটা মনত ৰাখিবা তোমালোকে যে আমি যদি মৌলিক উৎপাদকীকৰণ কৰিব লাগে ইয়াতে হৰণ কৰা সংখ্যাটো সদায় মৌলিক সংখ্যা হ'ব লাগিব এই যুগ্ম সংখ্যাক 2 ৰে হৰণ যায় তো 2 নগৰ কি হ'ল 18 আকৌ 9 টো কি হৈ যায় 3 ৰে যায় 3 3 গুণ 9 এটা সব 2 পূৰণ 3 পূৰণ 3 এটো 2 পূৰণ 3 পূৰণ 3 এটোই আমাৰ কি হ'ল মৌলিক উৎপাদকীকৰণ একদম সিম্পল হয় বস্তুখিনি তো আমি এইখিনি বস্তু আলোচনা এতিয়া পালো পাম আমাৰ যেটো অনুসৰণ আছে 5.5 আৰু 5.6 আছে 6ত তো আমি সেইখিনি আলোচনা কৰিম তো তোমালোকে ভিডিওটো হেকলে চাই থাকিবা এতিয়া 5.5 ত আমি দুটাই প্ৰশ্ন দিয়া আছে দুটাই প্ৰশ্ন পাইছো ইয়াতে যে চিত্ৰ আকি দেখাব লাগে তাতে খুঁটিৰ সংখ্যা দিয়া আছে আৰু খুঁটাৰ ব্যৱধান দিয়া আছে সেকেন্ডটো খুঁটিৰ সংখ্যা দিয়া আছে আৰু খুঁটাৰ ব্যৱধান দিয়া আছে এটা কেনেকা চিত্ৰ আকিব লাগে তোমালোকে যদি 171 পেজটো চোৱা তাতে এনেকুৱা ধৰণৰ কিছুমান ছবি দেখা পাবা এবিলা ছবি তো এই ছবি কেইটাৰ পৰা আমি যেনেকা দিয়া আছে এইটা ছবি চাই কেনে আমাক কি কৰিব দিছে বা এই ছবিটো ধাৰণা লৈ কেনে আমাক এই দুটা অংক বা এই দুটা চিত্ৰ অংকন কৰিব দিছে তো কেনেকা কৰিব লাগে চোৱা প্ৰথমতে আমি ইয়াতে চোৱা প্ৰথমতে বৃত্ত এটা অংকন কৰিবা তোমালোকে ডাঙৰকৈ বৃত্ত এটা অংকন কৰিবা কৰি ইয়াতে যিমানটা খুঁটি আছে 16টা খুঁটি আছে তো এটা কি কৰিব লাগিব তোমালোকে একৰ পৰা 16 লিখিব লাগিব 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 আৰু 16 তো এনেকৈ তোমালোকে 16 লে সংখ্যাটো লিখি লবা তাৰ পিছত কি কৈছে ব্যৱধানটো কিমান দিছে 4 ৰ পৰা 4 ব্যৱধান দিছে তাৰ মানে তোমালোকে এতিয়া প্ৰথম আমি কি কৰিব লাগিব এক নম্বৰ যেটো পইণ্ট আছে আমি তাৰ পৰা আৰম্ভ কৰিব লাগিব তো ইয়াতে 4 ব্যৱধান কিমান আছে খুঁটাৰ ব্যৱধান 4 দিছে গতিকে 4 নম্বৰ হৰটো আমি আসমাইটলি হ'ব একৰ পৰা যেটো এক আছে ইয়াৰ পৰা 1 2 3 4 নম্বৰ হয় এটো গতিকে ইয়াৰ পৰা কি হ'ব আমি ইয়াতে আস্তা নিব লাগিব হৈ গল নেক্সট আকৌ কি কৰিম 5 ৰ পৰা আমি আকৌ 4 নম্বৰ হৰটো আসমাইটলি 5 1 2 3 4 গতিকে 5 ৰ লগত 4 যোগ কৰিলে 9 হয় তো 9 আসমাইটলি তোমালোকে এনেকে হৈ গল আকৌ কি কৰিবা 9 ৰ লগত আকৌ 4 যোগ কৰা কিমান হ'ব 9 4 13 তো 9 ৰ লগত কি কৰিব লাগিব আকৌ 9 ৰ পৰা 13 লে আস্তা নিব লাগিব হৈ গল আকৌ 13 ৰ লগত 4 যোগ কৰিলে কিমান হ'ব চোৱা 1 2 3 4 আকৌ 1 পাম গতিকে খুৰি কিনে আমি কি পালো 1 পাই গলো এটো আমাৰ হৈ গল কি 16 ৰ পৰা 16টা খুঁটিৰ সংখ্যা থকা আৰু 4টা খুঁটাৰ ব্যৱধান থকা চিত্ৰটো হৈ গল আমাৰ এটো তো যদি এনেকৈ ঘুৰি ঘুৰি যেতিয়া আমি এই আৰম্ভণি পইণ্টটো পাই যাও তেতিয়া আমাৰ কি হৈ যাব অংকটো শেষ হৈ যাব যদি আৰম্ভণি পইণ্টটো নাপাও তেতিয়া আমি ঘুৰিয়ে থাকিম এনেকৈ তো প্ৰথমটো হৈ গল এবাৰ 2 নম্বৰটো কি দিছে চাও আমি এটা খুঁটিৰ সংখ্যা দিয়া আছে 16টা আৰু খুঁটা দিছে আমাক কিমানটা সৰি খুঁটাৰ ব্যৱধানটো আমাক কিমান দিছে 7 দিয়া আছে গতিকে আমি প্ৰথমতে বৃত্তটো অংকন কৰি লও ইয়াতে বৃত্তটো তো তাৰ পিছত তোমালোকে যেটা দাগ দিব লাগে ইয়াতে 16টা যেটা দাগ দিব লাগিব কাৰণ খুঁটিৰ সংখ্যা আমাক কিমান আছে 16 দিয়া আছে তো তোমালোকে এই দাগকেইটা সমান সমান ব্যৱধানত দিবা স্কেল ব্যৱহাৰ কৰি কেনে বা ইয়াতে কোনোবা যন্ত্ৰ ব্যৱহাৰ কৰি কেনে সমান সমান ব্যৱধানৰ অন্তৰত তোমালোকে কি কৰিবা এই দাগকেইটা দিবা তো 16টা হলে মই দি দিছো ইয়াতে 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 তো এটা 1 লিখা 2 3 4 5 6 7 8 9 10 11 12 13 14 15 আৰু 16 এতিয়া আমি আৰম্ভণি পইণ্টটো কোনটো হ'ব আমাৰ একৰ পৰা আমি আৰম্ভণি কৰিব লাগিব তো একৰ পৰা কি কৰিব লাগিব 7টা ব্যৱধান দিব লাগিব তো একৰ লগত 7 যোগ কৰিলে কিমান হ'ব 8 গতিকে আমি এটা কি কৰিম যে একৰ লগত 8 যোগ পাই গলো আমি একে হাতে 8 হৈ গল তাৰ 8 ৰ লগত আকৌ 7 যোগ কৰিলে কিমান হ'ব আধা হাতে 15 তো 15 টানি দিয়া 15 ৰ লগত আকৌ 7 যোগ কৰিলে কিমান হ'ব 1 2 3 4 5 6 7 তো 16 6 পাম আমি 6 লে দিয়া 6 লগত 7 যোগ কৰিলে কিমান হ'ব 7 6 13 তো 13 লৈ আহিব 13 লগত আকৌ 7 যোগ কৰি দিয়া 1 2 3 4 5 6 7 4 লে আহি গল 4 লগত 7 যোগ কৰিলে কিমান হ'ব 7 4 11 11 লে আহিল 11 লগত আকৌ 7 যোগ কৰোতে 1 2 3 4 5 6 7 2 লৈ যাব 2 লগত 7 যোগ কৰিলে 9 হ'ব 9 লে আহিলে
9 লগত 7 যোগ কৰিলে কিমান হ'ব 9 7 16 16 লগত আকৌ 7 যোগ কৰিলে আমি 7 পাম 7 লগত 7 যোগ কৰিলে আমি 14 পাম 14 লগত 7 যোগ কৰিলে কিমান হ'ব 5 চলে যাব 1 2 3 4 5 6 7 5 ৰ পৰা আকৌ 7 যোগ কৰিলে 7 পিছে 12 12 লগত 7 যোগ কৰিলে কিমান হ'ব 1 2 3 4 5 6 7 3 লে যাব তো 3 লগত 7 যোগ কৰিলে কিমান হ'ব 10 হ'ব 10 লগত 7 যোগ কৰিলে আমি 1 পাম আৰু 1 ৰ লগত আমি 1 টকা কৰি পালো তো যেতিয়া আমি আহি কেনে আৰম্ভণি পইণ্টত শেষ হৈ যাব আহি তেতিয়া আমাৰ কি হয় চিত্ৰটো অংকন কৰাটো শেষ হৈ যায় তো গতিকে 5.5 ত আমাৰ এই দুটা প্ৰশ্ন দিছিল আমি দুটা সমাধান কৰি তোমালোকৰ চিত্ৰ দুটা অংকন কৰি দেখুৱালো তো ইয়াৰ পিছত আমি যেটো 5.6 আছে আমি হেতু অনুকূল আৰম্ভ কৰিম তো তোমালোকে চাই থাকা ভিডিওটো এবাৰ 5.6 এটো অনুকূল আছে আমি হেতু আলোচনা কৰিম তো তোমালোকৰ 5.6 যিখিনি লাগে মৌলিক উৎপাদকীকৰণ মই হেতু ভিডিওটো আৰম্ভণিতে তোমালোকক কৈ দিছো যেহেতু গতিকে আৰু আমি আলোচনা নকৰো ডাইৰেক্ট আমি অংককেইটা যেটা কৰিব দিছে ইয়াতে হেগিটা আলোচনা কৰিম তো 1 নম্বৰত আমাক কি দিছে 1 নম্বৰ প্ৰশ্নটো আমাক দিয়া আছে এটা কেইটামান সংখ্যা দিয়া আছে এই সংখ্যাকেইটা মৌলিক উৎপাদকীকৰণ কৰিব লাগে সংখ্যাকেইটা কি দিয়া আছে এটা 32 নেক্সট দিছে 63 তাৰ পিছৰটো দিছে আমাক কিমান 89 তাৰ পিছৰটো দিছে 108 তাৰ পিছৰটো দিছে 250 তাৰ পিছৰটো আমাক কিমান দিছে 540 তাৰ পিছৰটো দিয়া আছে আমাক 729 915 1728 আৰু লাষ্টৰটো দিছে 1331 তো আমি দেখি কৰিব লাগিব এই যেটো মৌলিক উৎপাদকীকৰণ পদ্ধতি আছে সেই পদ্ধতি ব্যৱহাৰ কৰি কেনে এই সংখ্যাকেইটা উৎপাদক উলিয়াব লাগিব মৌলিক উৎপাদককেইটা তো আমি কেনেকৈ কৰিম মই আগতে কৈছো তোমলোকক কেনেকৈ কৰিব লাগে প্ৰথমত 32 টো লিখা ইয়াতে 32 তো এটো আমি কি কৰিব লাগিব মৌলিক উৎপাদক বিলাকেৰে হৰণ কৰিব লাগিব সেটো নিয়মৰ হৰণত তো যেহেতু যুগ্ম সংখ্যা এই 2 ৰে হৰণ যায় গতিকে 2 ৰে হৰণ কৰা 2 গুণ 2 এটা কি 12 হল 2 6 গুণ 12 আকৌ আমি 16 পালো এটো যুগ্ম সংখ্যা গতিকে আকৌ 2 ৰে হৰণ যাব মৌলিক সংখ্যা গতিকে 2 ৰে হৰণ কৰা 2 8 গুণ 16 আকৌ মৌলিক সংখ্যা 2 ৰে 4 যে হৰণ যাব 4 বাৰ আকৌ 2 ৰে 2 বাৰ যাব তো আমাৰ যেহেতু লাষ্টৰ প্ৰত্যেক সংখ্যাটো কি ওলাল গৈ মৌলিক সংখ্যা এটা ওলাল গৈ 2 গতিকে এটো আৰু হৰণ না যায় তাৰ মানে কি হ'ল আমাৰ সংখ্যা যেটো 34 নম্বৰ হৰণ আছিল সেই হৰণটো এটা শেষ হৈ গল আৰু আমাৰ মৌলিক উৎপাদকীকৰণটো হৈ গল এতিয়া আমি লিখিলে হৈ যাব 32 আছে 32 লিখি দিয়া 32 ইকুৱেল টু গোটেই এটা পূৰণ কৰি লিখিলে হ'ব 2 into 2 into 2 into 2 into 2 1 2 3 4 5টা আছিল তো 5টা দিয়ে আমি পূৰণ কৰি লিখি দিলো তো আমাৰ হৈ গল এতিয়া মৌলিক উৎপাদকীকৰণ 2 নম্বৰটো চাও এতিয়া 63 টো কি দিছে 63 তো এটো কি হেৰে হৰণ যাব এতিয়া যে 2 ৰে হৰণ না যায় এটো কাৰণ যুগ্ম সংখ্যা 3 ৰে হৰণ কৰিব পাৰো আমি 3 ৰে হৰণ যাব দুটাকে গতিকে 3 ৰে কৰা 3 2 গুণ 6 3 1 গুণ 3 এটা এটো 3 ৰে হৰণ যাব আকৌ তো 3 ৰে কৰা 3 বাৰ কিমান বাৰ যাব 3 7 গুণ 21 বাৰ তো লাষ্টত 7 তো কি হল আমাৰ মৌলিক সংখ্যা হৈ গল মৌলিক সংখ্যা আহিলে আৰু এটো হৰণ কৰিব না লাগে আৰু হৈ গল হৰণটো এতিয়াই তো এটা লিখা 63 ইকুৱেল টু 3 into 3 into 7 এটা সোৱা 3 3 গুণ 9 9 7 গুণ কিমান 63 পাই গলো আমি তো এটো হৈ গল নেক্সট 89 টো সোৱা একে নিচিনা 89 এটো কি হৰণ যাব 2 ৰে হৰণ না যায় যেহেতু কাৰণ এটো কি হয় মৌলিক সংখ্যা আছে লাষ্টটো কি সংখ্যা আছে অযুগ্ম সংখ্যা আছে গতিকে 2 ৰে হৰণ না যায় নেক্সট 3 ৰেও না যায় এটো সংখ্যা 4 ৰেও না যায় কাৰণ এই 89 সংখ্যাটো আমাৰ কি হয় এটা মৌলিক সংখ্যা হয় গতিকে মৌলিক সংখ্যা একো সংখ্যাৰে হৰণ না যায় তো আমি ডাইৰেক্ট লিখিব পাৰো যে কি 1 ৰে হৰণ কৰিব পাৰো 89 বাৰ তো হৈ গল আমাৰ 89 ইকুৱেল টু 1 into 89 হৈ গল নেক্সট আহিলে আমাৰ 1082 আছে 1082 কৰা এতিয়া 1082 কৰিলে আমাৰ কিমান হ'ব 108 এটো যুগ্ম সংখ্যা 8 যেটো আমাৰ যুগ্ম সংখ্যা হয় গতিকে গোটেই সংখ্যাটো কি হ'ব তো যুগ্ম সংখ্যা আৰু ইয়াক 2 ৰে হৰণ যায় 2 কৰি দিয়ে 2 ৰে হৰণ 2 5 গুণ 10 2 4 গুণ 8 আকৌ যুগ্ম সংখ্যা 54 তো গতিকে আকৌ হৰণ যাব এটো তো 2 ৰে কৰিলে 2 গুণ 4 আৰু 14 হল 2 7 গুণ 14 হৈ গল 27 তো যেটো অযুগ্ম সংখ্যা গতিকে হৰণ না যায় 2 ৰে এবাৰ 3 ৰে হৰণ যাব এটো তো 3 ৰে কৰা 3 9 গুণ 27 আৰু 3 ৰে 3 3 গুণ 9 গতিকে মৌলিক সংখ্যা পালো আকৌ তো আমাৰ হৰণ কৰাটো শেষ হৈ গল তো লিখা এতিয়া 108 ইকুৱেল আমি কি লিখিম 2 into 2 into 3 into 3 into 3 হৈ গল আমাৰ 2 আৰু 3টা 3 তো আমি কি পূৰণ কৰিলে 108 পাম নেক্সট আছে 250 এটো কৰা ইয়াতে 252 তো 2 ৰে কৰিলে কিমান হ'ব আকৌ যুগ্ম সংখ্যা 2 গুণ 2 2 গুণ 4 2 5 গুণ 10 এটো যেটো অযুগ্ম সংখ্যা 2 ৰে হৰণ না যায় আৰু আমাৰ 3 ৰে হৰণ না যায় এটো সংখ্যা তো 3 ৰে কেনেকৈ হৰণ কোনবিলাক সংখ্যা হৰণ যায় বা 2 ৰে কোনবিলাক সংখ্যা হৰণ যায় 2 ৰে হৰণটো আমি গৈ পালো যে এটো যদি যুগ্ম সংখ্যা হয় 2 ৰে হৰণ যায় 3 ৰে কোনবিলাক সংখ্যা হৰণ যাব সেই নিয়মটো তোমালোকে ইয়াৰ পিছৰ যেটো অনুকূল আছে তাত লাগিব তো তেতিয়া মই শিকাই দিম বাৰু তো এতিয়া এটো সংখ্যা 3 ৰে হৰণ না যায় তো নেক্সট আমি 4 ৰে কৰিব নোৱাৰো অযুগ 4 টো যেটো যৌগিক সংখ্যা হয় 5 ৰে কৰিব পাৰো কাৰণ শেষত কি আছে 5 আছে যদি কোনো সংখ্যাৰ শেষৰ সংখ্যাটো শেষৰ অংকটো কি হয় 5 থাকে বা 0 থাকে নহলে সেই সংখ্যাটো 5 ৰে হৰণ যাব গতিকে এটো
5 হৰণ যাব 5 কৰা 5 2 গুণ 10 5 5 গুণ 25 আকৌ 25 হৰণ যাব 5 5 5 গুণ 25 হৈ গল তো লিখাতে 250 ইকুৱেল টু আমি কি লিখিম 2 * 5 * 5 * 5 তো আমাৰ তিনিটা 5 পূৰণ কৰিব লাগিব আৰু লগত 2 এটা পূৰণ কৰিলে আমি 250 পাই যাম তো আমাৰ এইকেইটা মৌলিক উৎপাদকীকৰণ হৈ গল আৰু নেক্সট বাকি কেইটা কৰো এতিয়া 542 তো 542 কৰা ইয়াতে 2 টা হৰণ যাব যুগ্ম সংখ্যা 2 গুণ 4 2 7 গুণ 14 2 গুণ 9 16 আকৌ যুগ্ম সংখ্যা 2 গুণ 2 2 3 গুণ 6 2 5 গুণ 10 হৈ গল 135 টো যেটো যুগ্ম সংখ্যা 2 ৰে হৰণ না যায় তো এটো 3 একা 4 5 এটো 3 ৰে হৰণ যাব এটো সংখ্যা আমি 3 ৰে হৰণ কৰিব পাৰিম তো কৰা এটো 3 ৰে কিমান বাৰ যাব 3 4 গুণ 12 3 5 গুণ 15 তো আকৌ 3 ৰে হৰণ যাব 3 15 45 আকৌ 3 ৰে যাব কিমান 5 বাৰ তো হৈ গল হৰণটো হেকত মৌলিক সংখ্যা পাই গলো তাৰ মানে আমি লিখিব লাগিব কি 540 equal to 2 into 2 into 3 into 3 into 3 into 5 হৈ গল আমাৰ এখিনি 542 এবাৰ নেক্সট আহিলে আমাৰ কি 729 তো 729 টো কৰা ইয়াতে 729 তো এটো অযুগ্ম সংখ্যা 2 ৰে হৰণ না যায় কাৰণ 9 হেকত 9 আছে 9 টো যেটো অযুগ্ম সংখ্যা হয় আমাৰ তো এটো 2 ৰে হৰণ কৰিব নোৱাৰো এবাৰ 3 ৰে সাম হৰণ যায় না যায় তো 3 ৰে হৰণ যাব গতিকে 3 ৰে কৰা 3 2 গুণ 6 3 4 গুণ 12 3 3 গুণ 9 243 এটো আকৌ 3 ৰে হৰণ যাব তো 3 ৰে কৰা আকৌ 3 8 গুণ 24 3 1 গুণ 3 আকৌ 3 ৰে হৰণ যাব 3 সৰি 3 2 গুণ 6 3 7 গুণ 21 আকৌ 3 ৰে হৰণ যাব 3 9 গুণ 27 আকৌ 3 ৰে যাব 3 3 গুণ 9 তো আমাৰ হৈ গল মৌলিক সংখ্যা পালো তাৰ মানে আমি 729 ইকুৱেল টু আমি কি লিখিম এতিয়া 3 into 3 into 3 into 3 into 3 into 3 গোটেইটা চেক পূৰণ কৰিলে 729 পাম তো এটো হৈ গল নেক্সট 915 আছে আমি হেতু ট্ৰাই কৰো এবাৰ 915 এটো যেটো যুগ্ম সংখ্যা নহয় গতিকে আমাক 2 ৰে হৰণ কৰিব নোৱাৰো তাহলে 3 ৰে পাওঁটা নোৱাৰো এটো 3 ৰে হৰণ যাব এটো সংখ্যা গতিকে 3 ৰে হৰণ কৰা 3 3 গুণ 9 3 গুণ 0 আৰু 3 5 গুণ 15 তাৰ পিছত আকৌ এটো 3 ৰে হৰণ না যায় এবাৰ 5 ৰে হৰণ কৰিব লাগিব কাৰণ হেকত 5 আছে বা 0 থাকিলে আমি কি কৰিব পাৰো একৰ হৰ যদি 0 আৰু 5 থাকে হেবিলা সংখ্যা 5 ৰে হৰণ যায় যদি 5 ৰে হৰণ কৰা 5 গুণ 30 5 গুণ 5 এটো কিমান 61 টো যেটো আমাৰ এটা মৌলিক সংখ্যা গতিকে আৰু আমি হৰণ কৰিব নোৱাৰো তো আমাৰ হৈ গল এখিনতে হৰণটো তো 915 ইকুৱেল টু আমি কি লিখিম 3 into 5 into 61 তো আমাৰ 915 হৈ গল আৰু দুটা আছে হেতুটা কৈ দিছো মই 17282 1728 তো কিমান হ'ব এতিয়া যুগ্ম সংখ্যা 2 ৰে হৰণ যাব তো 2 ৰে কৰিলে কিমান হ'ব এটো 200 2 8 গুণ 16 2 গুণ 12 2 4 গুণ 8 আকৌ 2 ৰে হৰণ যাব এটো 2 4 গুণ 8 2 3 গুণ 6 2 1 গুণ সৰি 2 গুণ 4 আকৌ হৰণ যাব 2 ৰে 2 গুণ 4 2 গুণ 2 2 গুণ 12 তাৰ পিছত আকৌ হৰণ যাব 2 ৰে 2 গুণ 2 2 8 গুণ 16 আকৌ হৰণ যাব 2 5 গুণ 10 2 4 গুণ 8 আকৌ যাব 2 27 তাৰপিছত আকৌ যাব 3 ৰে এবাৰ 3 গুণ 27 আৰু 3 3 গুণ 9 এই যুগ্ম সংখ্যা আছিল যুগ্ম সংখ্যা থাকলে আমি 2 ৰে হৰণ কৰিলো আকৌ যুগ্ম সংখ্যা পোৱাৰ লগে লগে এটো 3 ৰে হৰণ যায় গতিকে 3 ৰে আমি হৰণ কৰিলো এটো তাৰ পিছত এতিয়া এই লিখি দিয়া 1728 equal to 2 into 2 into 2 into 2 1 2 3 4 5 6 টা আছে গতিকে 1 2 3 4 5 6 আৰু 3 তিনিটা 1 2 3 হৈ গল আমাৰ 17282 হৈ গল এবাৰ লাষ্ট দিছে 130 1331 13312 তো আমি হেতু কৰি দিছো 1331 তো এটো কি হৰণ যাব যেটো অযুগ্ম সংখ্যা 2 ৰে হৰণ না যায় তো এটো নালাগে 2 ৰে কৰিব 3 ৰে চাইনালে যে চাও 3 3 6 6 1 7 7 1 8 তো যোগফলটো যদি 3 ৰে হৰণ না যায় সেই সংখ্যাটো 3 ৰে হৰণ না যায় গতিকে 3 ৰে হৰণ কৰিব নোৱাৰো 5 ৰে হৰণ না যায় কাৰণ হেকত কি আছে এটো 1 আছে 0 আৰু 5 থাকিব লাগিব তো 5 ৰে কৰিব নোৱাৰো নেক্সট থাকিলে মৌলিক সংখ্যা কি 7 আছে 7 ৰে যায় না যায় তো 7 গুণ 7 তো 13 ৰ পৰা 7 গলে কিমান থাকিব 7 6 13 6 থাকিব 63 7 9 63 তো লাষ্টত 1 না বাকি থাকিব তো 7 ৰে হৰণ না যায় 7 ৰ পিছত কি আছে 11 আছে তো 11 ৰে কৰিছাও যায় নেকি 11 গুণ 11 এটো 11 ৰে যাব পাৰে 11 গুণ 11 তাৰ পিছত কি হ'ব ইয়াতে 2 বাকি 23 আহিব 2 গুণ 22 আৰু 11 গুণ 11 আকৌ 11 ৰে যাব তো 121 11 11 121 তো আমি 1331 তো কি লিখিব পাৰো 11 11 into 11 into 11 তাৰমানে ইনিটা 11 পূৰণ কৰিলে আমি পাম 1331 তো আমাৰ যিকিটা সংখ্যা দিছিলে আমাক কেইটা দিয়া আছিল ইয়াতে 1 2 3 4 5 10 টা সংখ্যা দিয়া আছিল আমি 10 টা সংখ্যাই মৌলিক উৎপাদক বিশ্লেষণ কৰিলো তো তোমালোকে ধুনিয়াকৈ বহি দেখিন কৰিলা তাৰ পিছত মই 2 নম্বৰ প্ৰশ্নটো কৰি দিছো এবাৰ 2 নম্বৰ প্ৰশ্নটো কি দিছে চোৱা ইয়াতে দিছে এটা সংখ্যাৰ মৌলিক উৎপাদকীকৰণত দুটা 2 তিনিটা 3 আৰু এটা 5 অংক আছে তো সংখ্যাটো কি হ'ব কৈছে তো মৌলিক উৎপাদকীকৰণ কৰোতে কি হৈছে 2 নম্বৰটোৰ কাৰণে ওলাইছে কি সংখ্যাটো যে দুটা 2 আছে তো 2 পূৰণ 2 লিখিব লাগিব আৰু কি 3 কেইটা আছে
তিনিটা আছে কাৰণ আমি মৌলিক উৎপাদকীকৰণ কৰিলে আমি সদায় এনেকৈ পূৰণ চিন দি লিখো তো দুটা 2 আছে লিখিলো তিনিটা 3 আছে তিনিটা 3 লিখি দিয়া ইয়াতে তিনিটা আৰু কি আছে 5 এটা আছে তো 5 এটা লিখি দিয়া হৈ গল তো আমাৰ এটা সংখ্যাটো কি হ'ব কৰিছে তাৰমানে আমি গোটেইটা পূৰণ কৰিলে যেটো উত্তৰ পাম হেতুই হ'ব সংখ্যাটো তো লিখা এতিয়া পূৰণ কৰিলে কিমান হ'ব 2 2 4 4 3 12 3 12 কিমান 36 তাৰ পিছত 36 into 3 into 5 3 into 5 আকৌ পূৰণ কৰা দিতা তো 36 into 3 কৰিলে কিমান হ'ব 6 3 18 8 হাতে গলে 1 3 3 9 1 10 হৈ গল তাৰ পিছত into 5 আকৌ 5 পূৰণ কৰা তো 5 7 40 আৰু এটো 5 1 5 540 তাৰ মানে আমাৰ কি হ'ব সংখ্যাটো 540 তো এটা লিখি দিবা তোমাৰ নিৰ্ণয় সংখ্যাটো কি হ'ব আমাৰ নিৰ্ণয় সংখ্যাটো 540 তো একদম সহজ হয় যেকিটা আমাক দিয়া আছে সংখ্যাকেইটা সেই সংখ্যাকেইটা আমি পূৰণ কৰি দিলে হ'ল ইয়াতে আমাক দুটা 2 দিয়া আছে গতিকে আমি দুটা 2 লিখিছো তিনটা 3 লিখা আছে তিনটা 3 লিখি দিছো আৰু এটা 5 আছে গতিকে আমি কি কৰিছো এটা 5 লিখি দিছো তো তোমালোকে এনেকৈ যেটা দিয়া থাকে পৰীক্ষাত প্ৰশ্ন যেটা আহে তো এনেকৈ সেইটা লিখি কেনে পূৰণ কৰিলে যেটো উত্তৰ পোৱা হেতুই আমাৰ কি হ'ব যেটো সংখ্যা হয় সেই সংখ্যাটোৰ ভ্যালুটো হ'ব মানটো হ'ব তো 2 নম্বৰটো হৈ গল বা 3 নম্বৰটো কি কৈছে যে আটাইতকৈ সৰু সংখ্যাটো কি হ'ব যাৰ মৌলিক উৎপাদকীকৰণত তিনটা ভিন ভিন মৌলিক সংখ্যা আছে এই তিনটা ভিন ভিন মৌলিক সংখ্যা আছে এটা খুদিছে আৰু এটা বিটো খুদিছে চাৰিটা ভিন ভিন মৌলিক সংখ্যা থকা খুদিছে তো একদম সহজ বাইটো প্ৰশ্নটো দেখাত কঠিন যেন লাগে বা দেখাত টান যেন লাগে কিন্তু একদম সহজ কি তিনটা ভিন ভিন মৌলিক সংখ্যা আছে তো আমি কি কৰিম একদম সৰু যিকিটা আমাৰ মৌলিক সংখ্যা আছে সেইকেইটা লৈ লম তেতিয়াহলে আমাৰ সৰু সংখ্যাটো ওলাব যদি আমি ডাঙৰ মৌলিক সংখ্যা লওঁ তেতিয়াহলে আমাৰ ডাঙৰ সংখ্যাটো ওলাব যেহেতু ডাঙৰ সংখ্যাবিলাক ওলাব গতিকে আমাৰ ইয়াতে কৈছে কি আটাইতকৈ সৰু বুলি কৈছে নহয় তো আমি কি কৰিম তিনিটা ভিন ভিনৰ কাৰণে তিনিটা ভিন ভিন মৌলিক সংখ্যা থকা এটো কোনটো হ'ব এটা তিনটা ভিন ভিন মৌলিক সংখ্যা মানে কি আমাৰ প্ৰথমটো আছিল 2 2 তাৰ পিছত আমাৰ 3 আছে তাৰ পিছত আমাৰ 5 আছে তো আমাৰ যেটো আটাইতকৈ সৰু মৌলিক সংখ্যা 2 হয় তাৰ পৰা আৰম্ভ হয় 2 3 5 আমি 2 আৰু 3 আৰু 5 লিখিছো তো এটো পূৰণ কৰি দিয়া এটা 2 3 গুণ 6 6 5 গুণ কিমান হ'ব 30 অৰ্থাৎ আটাইতকৈ সৰু যেটো মৌলিক সংখ্যা হ'ব যাৰ মৌলিক উৎপাদকীকৰণত একদম কি হয় আমাৰ তিনটা ভিন ভিন মৌলিক সংখ্যা থাকে হেটো হ'ব আমাৰ কি 30 তো আমাৰ হৈ গল এক নম্বৰটো দুই নম্বৰটো কি কৈছে বি নম্বৰটো যে চাৰিটা থকা বুলি কৈছে এবাৰ চাৰিটা ভিন ভিন মৌলিক সংখ্যা আছে তো লিখা চাৰিটা ভিন ভিন মৌলিক চাৰিটা ভিন ভিন মৌলিক সংখ্যা থকাটো আমাক দিছে গতিকে এটো সহজ আমি তিনটা লৈছিলো ইয়াৰ পিছৰটো ললে হৈ যাব এটো তো চাৰিটা ললে হ'ল আমাৰ 2 পূৰণ 3 পূৰণ 5 পূৰণ 7 তো পূৰণ কৰিলে কিমান হ'ব 2 3 গুণ 6 6 5 গুণ 30 30 7 গুণ কিমান হ'ব 210 তো চাৰিটা ভিন ভিন মৌলিক সংখ্যা থকা আটাইতকৈ সৰু সংখ্যাটো কি হ'ব আমাৰ 210 তো আমাৰ 3 নম্বৰ প্ৰশ্নটোৰ উত্তৰটো হৈ গল এবাৰ 4 নম্বৰটো কি দিছে চাও এবাৰ 4 নম্বৰ প্ৰশ্নটো কি দিছে তিনিটা জোৰ দিয়া আছে সংখ্যাৰ জোৰ আৰু ইয়াতে কি কৈছে যে পূৰণ নকৰাকৈ এই সংখ্যাকেইটা আমাৰ মৌলিক উৎপাদকীকৰণ কৰিব লাগে মানে এইটো পূৰণ কৰিব নালাগে নকৰি কেনে আমি সেপাৰেটকে মৌলিক উৎপাদকীকৰণ কৰিব লাগে একদম সহজ আমি কি কৰিম প্ৰথমতে 55 টো আমি এক্সট্ৰাকে মৌলিক উৎপাদকীকৰণ কৰিম সেটো নিয়মৰ ধৰণে আৰু 56 টো আমি এক্সট্ৰা কৰিম কইলে আসলে আমি গোটেইখিনি মৌলিক উৎপাদক একেলগে পূৰণ কৰি লিখি দিলে হৈ যাব একদম সহজ ভাবে কৰি আহিছে আগৰ কেইটা তো 55 টো কৰা 55 টো কৰিলে কিমান হ'ব এটো 5 এৰ হৰণ যাব 5 11 55 তো এটো তাৰ হৰণ না যে দুটা মৌলিক সংখ্যা হৈ গল তো এটো ইয়াতে হে গল 56 টো কৰা এক্সট্ৰাকে তো 56 টো যেহেতু কি যুগ্ম সংখ্যা হয় তো 2 এৰ হৰণ কৰা এটো 2 2 গুণ 4 2 8 গুণ 16 আকৌ 28 টো যাব 2 14 28 আৰু 2 7 গুণ 14 এটো 7 টো মৌলিক সংখ্যা পালো তাৰমানে এটো আমাৰ ইয়াতে হে গল এতিয়া আমাৰ এখানে লিখিব লাগে তো লিখি দিয়া 55 into 56 তো কিমান হ'ব 5 into 11 এটো লিখিলো আগত পূৰণ চিন আছে পূৰণ চিন দিয়া এবাৰ আকৌ এইটা লিখি দিয়া 2 into 2 into 2 into 7 তো 55 মানে আমি এই 5 পূৰণ 11 পাইছো আৰু 56 মানে আমি 2 পূৰণ 2 পূৰণ 2 পূৰণ 7 পাইছো তো আমাৰ হৈ গল এটো একদম সহজ একেনছলাকে এটো কৰা আমাৰ 36 টো কৰিলে কিমান 2 ৰে 18 বাৰ যাব আকৌ 2 ৰে 9 বাৰ যাব আকৌ 3 ৰে কিমান বাৰ যাব 3 বাৰ যাব তো এনেকৈ তোমালোকে যদি নিয়মৰ হৰণ কৰা প্ৰথমতে কৰি লিখি পিছত এনেকৈ পূৰণ কৰি লিখি দিলে হৈ যাব তো 97 টো কৰা তো 97 টো যেটা আমাৰ মৌলিক সংখ্যা হয় গতিকে আমি এটো হৰণ কৰিব নোৱাৰো অকল তো একেৰে হৰণ যাব এটো কিমান বাৰ 97 বাৰ যাব আৰু হৰণ না যায় তাৰ মানে আমি এটা কি লিখিম এইখিনি এটা পূৰণ কৰি লিখি দিম যে 36 into 97 equal to এইখিনি পূৰণ কৰি লিখা 2 পূৰণ 2 পূৰণ 3 পূৰণ 3 36 মানে আমি এইখিনি পাইছো আৰু 97 মানে কি পাইছো 1 into 97
তো লিখি দিয়া এইটো 1 into 97 তোমাৰ মৌলিক উৎপাদকীকৰণ হৈ গল নেক্সট এবাৰ 1000 আৰু 144 টো দিয়া আছে তো এটো কৰা 1000 1 2 3 তো 2 ৰে যাব 500 বাৰ আৰু 2 ৰে কৰা কিমান বাৰ যাব এটো 250 বাৰ আকৌ 2 ৰে যাব 125 বাৰ যাব 2 ৰে নাযায় এটো যেহেতু গতিকে 5 ৰে কৰিব লাগিব হেকত 5 আছে তো 5 দুগুণ 5 5 গুণ 25 আকৌ 5 ৰে কিমান বাৰ যাব এটো 5 5 গুণ 25 তো আমি 1000 টো মৌলিক উৎপাদকীকৰণ কৰিলো আকৌ 144 টো একালিছলা কৰিম তো 144 টো কৰা তো 2 ৰে যাব 2 7 গুণ 14 2 2 গুণ 4 আকৌ 2 ৰে যাব এটো 2 6 3 গুণ 6 2 6 গুণ 12 আকৌ 2 ৰে যাব 18 বাৰ 2 ৰে যাব 9 বাৰ আৰু এটো 3 ৰে 3 বাৰ যাব তো হৈ গ'ল আমাৰ একদম সহজে হয় আমি এখিনি ছুটি নিয়মৰ হৰণটো যদি তোমালোকে ভালকৈ শিকা তেনেহলে মৌলিক সংখ্যা এনেকৈ হৰণ কৰি গলে উত্তৰটো হৈ যাব আমাৰ তো তোমালোকে মেইনলি হেকাৰ ছুটি নিয়মৰ যেটো হৰণ আছে ছুটি নিয়মৰ হৰণ কৰাটো হেতু বহুত ইম্পৰ্টেন্ট হয় এটো উৎপাদক উলিওৱা ক্ষেত্ৰত গুণিতক উলিওৱা ক্ষেত্ৰত ভাল তো ইয়াৰ পিছত তোমালোকে লঘিষ্ঠ উৎপাদক উলিওৱা বা লঘিষ্ঠ সাধাৰণ উৎপাদক বা লসাগু গসাউ পাবা সেইবিলাকটো এই ছুটি নিয়মৰ হৰণটো দৰকাৰ হয় গতিকে তোমালোকে যদি এতিয়াও শিকি লোৱা নাই এটো ধুনীয়াকৈ শিকি লবা তেতিয়ালে অংকবিলাক গোটেই সহজ পাবা এতিয়া এটো লিখা 1000 পূৰণ 44 টো কিমান হ'ব 1000 পূৰণ 144 টো ইকুৱেল 1000 মানে এইখিনি হ'ব তো এইখিনি লিখি দিয়া 2 পূৰণ 2 পূৰণ 2 2 পূৰণ 2 পূৰণ 2 5 পূৰণ 5 পূৰণ 5 পূৰণ 5 পূৰণ 5 পূৰণ 5 পূৰণ আকৌ এটা এইকিটা লিখি দিয়া 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 পূৰণ 3 পূৰণ 3 তো আমাৰ 1000 পূৰণ 144 মানে এইখিনি পালো বাকি আগৰ দুটা 36 into 97 মানে এইখিনি আৰু 55 into 56 মানে আমাৰ কিমান হল এইখিনি হল তো 5.6 ৰ যেটো অনুকূলনী আছিল বা পৰিচাও আহা আছিল তাতে তোমালোকে এইকিটা প্ৰশ্ন দিয়া আছে এই চাৰিটা প্ৰশ্ন তো আমি গোটেইটা আলোচনা কৰিলো অলৰেডি আৰু যেটো প্ৰশ্ন নাই তেনেহলে আমি এটো ভিডিওত 5.6 ৰ সামৰিছো ইয়াৰ পিছৰ ভিডিওত আমাৰ যেটো 5.7 আছে তোমালোকৰ আৰু 5.8 ৰ অনুকূলনী আছে মই হেতু আলোচনা কৰিম তো তোমালোকে যদি ভিডিওটো বুজি পাইছা অংকবিলাক পাৰ সুবিধা হৈছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু ইয়াৰ পিছৰ ভিডিওবিলাক চাই থাকিবা ধন্যবাদ